বাবাই সমস্ত বৰ সুন্দৰ বিষয়বস্তু এটা আপোনালোকৰ মাজত চলি আছে। একাদশ স্কন্ধ যদুবংশ ধ্বংস, অলপ পিছতে কৃষ্ণ উদ্ধৱ সংবাদ পৰিব। বৰ সুন্দৰ তাত্ত্বিক বিষয়, কিন্তু এতিয়ালৈকে কাহিনীখিনিহে গৈ আছে। কিন্তু আমি বিষয়ৰ মাজত সোমাই যোৱাৰ আগতে এটা কথা আলোচনা কৰিব বিচাৰিছো যে আজি অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ ব্যক্তিগতভাৱে হওক বা সামাজিকভাৱে হওক ভাগৱতৰ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কাৰ্য দিনক দিনে বৃদ্ধি পাইছে। এইটো আমাৰ সমাজখনৰ কাৰণে, জাতিটোৰ কাৰণে এটা শুভ লক্ষণ। কিন্তু আমি এটা কথা অনুভৱ কৰিব লাগিব, ৩৬৫ দিন প্ৰতিদিনাই কৰবাত নহয় কৰবাত ভাগৱত হৈ আছে। কিন্তু নিজক এবাৰ প্ৰশ্ন কৰিব লাগিব যে কোনোবাই পাতিছে কাৰণে আমিও পাতি ভাগৱতৰ অনুষ্ঠান এটা আয়োজন কৰিব লাগে কাৰণে ২ দিন ৩ দিন কাৰ্যসূচী লৈ পাতি আছো, নে ইয়াৰ অন্তৰালত আমাৰ কিবা এটা কামত আহিছে? এই কথাটো আমি অনুভৱ কৰিব লাগিব। আমি এই ভাগৱতৰ এটা জাগৰণৰ সৃষ্টি কৰিব লাগিব। যেনেকৈ আপোনালোকৰ অঞ্চলৰ পৰা মোৰ পিতৃ হাতীমূৰীয়া টুটু হাতীমূৰীয়া বাপজনা, আপোনালোকৰ এই নাজিৰা অঞ্চলৰে যতীন লাহন বাপজনা, তামুলী বাপজনাই আজি অসমক যেনেকৈ আধ্যাত্মিক ৰসৰে নাম ভকতিৰ বীজ ৰোপণ কৰি ভকতিৰ বৃক্ষডাল বট বৃক্ষলৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰি আছে অহৰ্নিশে, ঠিক তেনেকুৱাকৈ আপোনালোকে উদূৰ ভৱিষ্যতেও এই ভাগৱতৰ অনুষ্ঠানৰ যোগেদি উঠি অহা প্ৰজন্মৰ মাজত ভকতিৰ বীজ সিঁচি এই গাঁৱৰ পৰা যাতে এনেকুৱা এজন নহয়, দুজন নহয়, 10 জন, 20 জন, 100 জন, 1000 জন যাতে হাতীমূৰীয়া তামুলী বাপ লাহন বাপৰ দৰে বক্তাৰ সৃষ্টি কৰিব পাৰে, এই দিশটো, এই সপোনটোক বাস্তৱায়িত কৰিবৰ কাৰণে যত্ন কৰিব লাগিব। আৰু তাৰ কাৰণে ভাগৱত শ্ৰৱণ কৰিবলৈ আমি নিজকে প্ৰস্তুত কৰি ল'ব লাগিব। কাৰণ কিবা এটা কাম কৰিবলৈ যাওঁতে যদি প্ৰস্তুতি আৰু প্ৰস্তুত নাথাকে, সেই কাম সুচাৰুৰূপে কেতিয়াও সম্পন্ন নহয়। সেইকাৰণে ভাগৱত ৰস পান কৰিবলৈ যাওঁতে আমি নিজক প্ৰস্তুত কৰি ল'ব লাগিব। কাৰ দৰে? পৰীক্ষিত ৰজাৰ দৰে, যিজনে কি কৰিলে? এৰা সাত দিনে শুনি সুখে তৰিলা নিৰিপতি, ঘূৰ কলি যুগে আত পৰে নাহি গতি। পৰীক্ষিতে ভাগৱত কেইদিন শুনিছিল? 7 দিন। আপুনি আমিও কলিকালৰ লোকসকলে জন্মৰ দিনটোৰ পৰা মৃত্যুৰ দিনটোলৈকে আয়ুষত লাভ কৰা সময়ৰ মাধ্যমেৰে যি 7টা দিন লাভ কৰিছো, এই 7 দিনত ভাগৱত শুনি নামমুখী হোৱাৰ বাহিৰে আমাৰ কিন্তু গত্যন্তৰ নাই। গতিকে এয়া ভয়াৱহ যুগ, সেইকাৰণে ঘূৰ কলিযুগ বুলি কৈছে। সত্যত এটা দাপৰত এই ঘূৰ শব্দটো প্ৰয়োগ কৰা নাই, কলিৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছে। কেলে? কাৰণ এইটো ইমানেই বেয়া যুগ, এই যুগত আপোনজনে আপোনজনক নিজৰ স্বাৰ্থৰ কাৰণে মাৰি কাটি কৰবাত ভৰাই থবলৈও কুণ্ঠাবোধ নকৰে। এইটো ইমানেই ভয়াৱহ যুগ যে 2টা 3টা সন্তান জন্ম দিয়াৰ পিছতো বহুতে আকৌ বেলেগৰ লগত সংসাৰ কৰিবলৈ গুচি যায়। গতিকে এনেহেন ভয়াৱহ যুগত এই কলুষতাময় বীজাণুৰ পৰা আমাক ৰক্ষা কৰিব পাৰিব মাত্ৰ আধ্যাত্মিকতা আৰু ভাগৱতমুখী জ্ঞানে। তাৰ বাহিৰে আমাৰ আৰু গত্যন্তৰ নাই। আৰু সেইকাৰণে আজি আমাক এটা কথা বুজাই দিলে, হেৰা জীৱশ্ৰেষ্ঠ মানৱ,
ভকত হলা বুলিয়ে সাধু বৈষ্ণৱ হলা বুলিয়ে তুমি গোটেই জীৱনটো সুখ শান্তি পাম বুলি নাভাবিবা মহন্ত সাধু ভকত হল বুলিয়ে মৃত্যু নহব বুলিও নাভাবিবা কাৰণ দুখ অশান্তি বিষাদ সংঘাত এইবিলাক অকল সাধাৰণ মানুহৰে নহয় খুদ ভগৱন্ত কৃষ্ণৰ বংশৰ লোকসকলো কিন্তু তাৰ পৰা হাত সৰা নাই আপোনালোকে ইতিমধ্যে গম পালে যে ভগৱন্ত কৃষ্ণই এই ধৰাধামলৈ বিভিন্ন ৰূপত অৱতৰিত হয় তাৰ ভিতৰত অন্যতম অৱতাৰ হ'ল কৃষ্ণ অৱতাৰ যি অৱতাৰৰ দ্বাৰা তেওঁ দুষ্টক দমন শান্তক পালন অধৰ্মক বিনাশ ধৰ্মক স্থাপন কৰাৰ লক্ষ্যৰে অৱতৰিত হৈ নিৰ্গুণ হৈও কিছুমান গুণলীলা কৰিছিল কিয় যি গুণলীলা শ্ৰৱণ কীৰ্তন কৰিলে আপুনি আমি তৰি যাব পাৰো আপোনালোকৰ দৰে ভকতৰ সংগত কাৰণ আপোনালোকৰ সংগ কিমান চমৎকাৰ চাওকচোন মহাপুৰুষৰ বাণীৰে আপোনালোকে আশীৰ্বাদ দি দিয়াৰ লগে লগে কেনেকে বৰষুণ গুচি গ'ল গতিকে আপোনালোকৰ চমৎকাৰ গতিকে অলপ অলপ দি আছে কিন্তু হলেও কথাখিনি শুনাৰ এটা পৰিৱেশ ভগৱন্তই দিছে ভগৱন্তই কৈছে মোৰ কাৰণে যদি তোমালোকে কৰ্ম কৰা মোক তোমালোকে যি বিচাৰা মই সব প্ৰদান কৰিম সেইকাৰণে এয়া তাৰে এক চমৎকাৰ আমাক আজি আপোনালোকৰ আশীৰ্বাদৰ যোগেদি দেখুৱাই দিলে গতিকে কৃপালু বাবাই সমস্ত ভগৱন্ত কৃষ্ণদেৱে নিজৰ লীলা কৰ্ম শেষ কৰি ধৰাধামৰ পৰা অনন্ত ধামলৈ তেওঁ গতি কৰিছে কিন্তু তেওঁ গতি কৰিবলৈ যাওঁতে লগত যদি নিজৰ বংশটো লৈ নাযায় তেতিয়াহ'লে কৃষ্ণৰ বংশৰ লোক বুলি তেওঁলোকে ভগৱন্তৰ অৱৰ্তমানত লোক সমাজত বিভিন্ন উৎপাত আৰম্ভ কৰিব আৰু সেই কাৰণে তেওঁ এটা লীলা ৰচনা কৰিলে কি কৰিলে তেওঁলোকৰ বংশৰে এজন লোকক মতা মানুহ সজাই দীৰ্ঘকেশী খোপা বান্ধি সাধনা কৰি থকা ঋষিসকলৰ ওচৰলৈ লৈ গ'ল আৰু তাৎসিল্য কৰি ক'লে হে জ্ঞানী সাধকসকল এইগৰাকী আমাৰ বংশৰ গৰ্ভৱতী মহিলা গতিকে এওঁৰ গৰ্ভত ল'ৰা হ'ব নে ছোৱালী হ'ব কোৱাচোন এটা কথা বাবাই সমস্ত মনত ৰাখিব তিনিটা বস্তুৱে আপোনাক কেতিয়াও অন্যায় নকৰে বনৰ হৰিণ পুখুৰীৰ মাছ আৰু হৰিৰ ভকত কিন্তু এই কেইজনক যদি কোনোবাই দিগদাৰ কৰিবলৈ যায় তেওঁলোকৰ কিন্তু গণ্ডগোল আছে সেইকাৰণে সাধক পুৰুষসকলে কাকো আমনি কৰা নাই কিন্তু তেওঁলোকক অসুবিধা দিবৰ কাৰণে এই লোকসকল গৈছে গৈ পেলাই যেতিয়াই কৈ দিলে তেওঁলোকেতো সকলো জানে গতিকে ক'লে এই গৰ্ভত যিয়ে নহওক সিয়ে হ'ব তহঁতৰ বংশৰ বিনাশৰ কাৰণ গতিকে সেই মতা মানুহ ৰূপী ভেকধাৰী আইগৰাকীৰ পৰা যি টুকুৰা লোহা সৃষ্টি হ'ল এই লোহা টুকুৰা চাওকচোন ইমানেই বুদ্ধিটো কম কৰি পেলালে এওঁলোকে লোহাডাল নি পেলাই কৃষ্ণৰ হাততো দি দিব পাৰিলেহেঁতেন কিন্তু ভগৱন্তই তেওঁলোকৰ মনৰ পৰা সেই ভাৱনাটো আঁতৰ কৰি দিলে লগে লগে লোহাডাল নি পেলাই কাক দিলেগে উগ্ৰসেনৰ হাতত দিলেগে তেওঁক ক'লেগে যে হে ৰজা এতিয়া কি কৰা যায় গতিকে ঘঁহি ঘঁহি কিছু অংশ সাগৰত পেলালে আৰু কিছু অংশ তাৰ পাৰতে ৰৈ গ'ল গতিকে এই পাঠে আমাক এটা কথা বুজাবলৈ যত্ন কৰিছে যে পৃথিৱীত চিৰদিন সুখী কোনো হ'ব নোৱাৰে আৰু চিৰদিন দুখতো কোনো থাকিব লগা নহয় লাগিব মাত্ৰ কি ঈশ্বৰৰ প্ৰতি ভক্তি সেইকাৰণে ভাগৱতৰ আৰম্ভণিতে স্বয়ং ব্যাসদেৱক বুজনি দিওঁতে নাৰদে কৈছে যে তোমালোকে দুখ বিষাদ সংঘাতৰ পৰা নিজক ৰক্ষা কৰিবৰ কাৰণে হে ব্যাস তুমি এটা কাম কৰা মই প্ৰমাণ চাইহে তোমাক কৈছো
কি বুলি কৈছে? হে ৰাম মহাহৰি প্ৰসাদে তৰিলো ঘূৰ মায়া হেন জানি ব্যাস জগ তকে কৰা দায়া কৃষ্ণ গুণ নাম মাত্ৰ কৰিও বেকত শ্ৰৱণ কীৰ্তন কৰি তৰুক জগত যে হে ব্যাস হৰিৰ কৃপাত আমি এই দুৰ্ঘুৰ মায়া তুমি আমি তৰিলো লোক সমাজে তৰিবৰ কাৰণে হৰিৰ প্ৰসাদ বিলাব পৰা হৰিৰ গুণৰ নামেৰে পৰিস্ফুট হৈ থকা মহাভাগৱত শাস্ত্ৰ জনমানসত বিলাই দিয়া যি শ্ৰৱণ কীৰ্তন কৰি কলিৰ নৰ সমাজ সুন্দৰকৈ তৰি যাব পাৰে আৰু তাৰ কাৰণে এই কথাখিনি অৱতাৰণা কৰিছে গতিকে পদে কি ক'বা আমি অকমান পাঠৰ যোগেদি শুনি পুনৰ আকৌ আলোচনা আগবঢ়াম কৃষ্ণ নিগদতি শুক কথায় অনন্তৰে শুনানি পৰীক্ষিত পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ হবে ইংগিত হে ৰাম দেখি বিমংগল আকলিলা মনে মাধৱৰ ভক্তি কাজ কুল সংহৰিবা বৈকুণ্ঠে চলিবা এৰিয়া দাৰ ৰাজ কৃষ্ণ কৃষ্ণ স্বামী বুলন্তে লুটক নয়নৰ পৰা পৰে শৰীৰত হুকে অগনি উধাই মনে মহামৰ্ম ৰামে তেজিয়া নিশ্বাস চাপি লন্ত পাখ সন্তাপে আকুল ভাৱ বিৰল স্থানত পৰি প্ৰণামিলা এই হিৰে পৰখীয়া হে ৰাম কৃষ্ণৰ বিয়োগে আগিয়ন্তগতে হৃদয় দগধ কৰে হুকে মকমকী কৰন্ত ক্ৰন্দন নয়ন নিৰঝৰে হে ৰাম কটুক্ষণে আখি মুখ মুচি পাছে উঠিয়া নমায়া মাথ কৰি কীৰ্তাঞ্জলি বুলিবে লাগিলা হুকে গদ গদ মাত হে ৰাম বংশক সংহৰি এৰি ভূমি তুমি যাইবাহা জানিলো আমি ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা
যিহেতু জগত স্বামী। বাৰু কৃষ্ণ, আমি অকণমান আলোচনা কৰোঁ। ধন্যবাদ জনাইছোঁ পাঠকসকলে এই অধ্যায়টো আৰম্ভ কৰাৰ কাৰণে। কৃষ্ণ কাৰণ আমি ভাগৱতৰ কেৱল কাহিনী শুনি থাকিলে নহ'ব, আমি তৰিবৰ কাৰণে তত্ত্বলৈ যাবই লাগিব। গতিকে প্ৰত্যেকটো স্কন্ধতে কাহিনীৰ মাধ্যমেৰে একো একোটা তত্ত্ব দিয়া আছে। এতিয়া ইয়াত কৃষ্ণৰ উদ্ধৱ সংবাদ। আপোনালোকে এটা কথা চাব, আপোনালোকৰ ঘৰলৈ হঠাৎ যেতিয়া আপোনালোকৰ বুকুৰ আপোন কোনোবা আলহী হিচাপে আহি ওলায় খবৰ নিদিয়াকৈ, আৰু সেই আলহীয়ে যদি নেযাওঁ কেইদিনমান থাকিম বুলি কয়, কিমান মন ভাল লাগে। মনে মিলা আলহী হ'লেতো আনন্দত ক'ব নোৱাৰা হৈ থাকে। বোলে কিমান দিন থাকিবা? বোলে এইবাৰ এসপ্তাহমান থকাকৈ আহিছোঁ। বোলে বৰ ভাল কথা। এনে তুমি আহিলে যাওঁ যাওঁ কৰা তোমালোকে, এইবাৰ এসপ্তাহ থাকিবা যেতিয়া ইয়াতকৈ আনন্দ নাই। চাব দেই, কথাটো এটা সুন্দৰ দিশলৈকে গৈ আছে। এদিন দুদিনকৈ যেতিয়া 6 দিন পাৰ হৈ গ'ল, এসপ্তাহ হ'বলৈ এদিন আছে, তেতিয়া আলহীয়ে কি কৰে? ঘৰলৈ যাবৰ কাৰণে বেগ টোপোলা বান্ধিবলৈ আৰম্ভ কৰে। আৰু তেতিয়া আলহীৰ চকুৰ পৰাও গংগা যমুনা ববলৈ আৰম্ভ হয়। কি বুলি? কি হ'ল? আহিছিলাহে, যাবলৈ ওলালা যে? বোলে মই কেইদিনৰ কাৰণে আহিছিলোঁ? বোলে এসপ্তাহৰ কাৰণে। আজি কেইদিন? বোলে 6 দিন। এই কাইলৈতো এসপ্তাহ হ'ব, গতিকে যাবই লাগিব। আৰু কেইদিনমান থাকি যাব নোৱাৰানে? বোলে লাগিলে আকৌ আহিম, কিন্তু এতিয়া যাবই লাগিব, বেয়া নাপাবা। এসপ্তাহ আলহী থাকি পেলাই গুচি যোৱাৰ লগে লগে যদি মনত বেজাৰ লাগে, কৃষ্ণ ভগৱন্ত উদ্ধৱৰ লগত কেইদিন আছিল? 120 বছৰ। 120 বছৰ থকাৰ পিছত কৃষ্ণই বৈকুণ্ঠলৈ যাম বুলি কোৱাই নাই, উদ্ধৱে ইংগিততে গম পাই গ'ল বুলি কৈছে। নিগদতি শোক কথা অনন্তৰে শুনা ৰাজা পৰীক্ষিত। মহামুনি শুকদেৱে পৰীক্ষিতক ক'বলৈ আৰম্ভ কৰিছে, হে ৰাজন, পৰম ভকত উদ্ধৱে জানিলা কৃষ্ণৰ সবে ইংগিত। গতিকে কৃষ্ণৰ সমস্তখিনি কথা কোনে জানে? তেওঁৰ পৰম ভকতসকলেহে জানে। গতিকে উদ্ধৱে গম পাই গ'ল কৃষ্ণ যে ধৰাধাম এৰি অনন্ত ধামলৈ যাবগে। কেনেকে গম পালে? ইংগিততে গম পাই গ'ল বুলি কৈছে। ইংগিতটো কি? কৰ্ম। ক'ৰবাত অনাবৃষ্টি, ক'ৰবাত অতিবৃষ্টি হৈছে, ক'ৰবাত বানপানী কিন্তু খাবলৈ পানী নাই, ক'ৰবাত খৰ মাৰিছে, বিনা মেঘে বজ্ৰপাত ইত্যাদি পৰিৱেশে উদ্ধৱৰ মনত আগজাননীৰ সৃষ্টি কৰিলে। কি বুলি? যে কৃষ্ণ ভগৱন্ত যে আৰু এই ধৰাধামৰ পৰা যাবগে। গতিকে কথাষাৰ গম পোৱাৰ লগে লগে তেওঁৰ চকুত অশ্ৰু নিগৰি গৈছে, ক'ব নোৱাৰা হৈ গৈছে, দুখত দগ্ধ হৈ পৰিছে। কৃষ্ণৰ বিয়োগৰ দুখে তেওঁ শৰীৰত একুৰা জুইৰ সৃষ্টি কৰিছে, যিকুৰা জুই আমি নেদেখোঁ। আপোনাৰ হৃদয়ত জ্বলি থকা জুইকুৰা আনে নেদেখে। আপুনি কোন কুৰা জুই দেখিব? যিকুৰা জুই বনত জ্বলি থাকে, সেই কুৰাহে দেখে। এনে ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছেনে, বন জুই বনতহে জ্বলে দেখা পোৱা যায়, মনৰ জুই মনত জ্বলে দেখাটো নেপায়, হে বন জুই বনতহে জ্বলে দেখা পোৱা যায়। গতিকে সেই এনেকুৱা একুৰা জুই কৃষ্ণৰ বিয়োগ হ'ব বুলি গম পাই উদ্ধৱৰ মনত জ্বলিছে, দুখত দগ্ধ হৈ পৰিছে। কৃষ্ণৰ চৰণত নিজৰ মূৰৰ পৰশ দি, শিৰে পৰশীয়া কৃষ্ণৰ চৰণত নিজৰ শিৰ নত কৰি
তেওঁ কান্দি কান্দি ক'ব নোৱাৰা হৈ পৰিছে, ব্যাকুলিত হৈ পৰিছে আৰু শোকত দগ্ধ হৈ গদ গদ মাতেৰে, গদ গদ শব্দটোৰ অৰ্থ হ'ল থুকাথুকি মাত। গতিকে থুকাথুকি মাতেৰে এতিয়া কৃষ্ণক উদ্ধৱে কৈছে কি বুলি? বংশক সংঘৰি এৰি ভূমি তুমি যাইবাহা জানিলো আমি, ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা যিহেতু জগত স্বামী। এইটো এটা বৰ ডাঙৰ তত্ত্ব আমাক দিলে যে হে প্ৰভু, তুমি বংশক সংহৰণ কৰি এই ধৰাধামৰ পৰা অনন্ত ধামলৈ যাবা বুলি মই গম পালো। ইচ্ছা কৰিলে তোমাৰ বংশৰ লোকসকলৰ ওপৰত যি ঋষিৰ সাপ পৰিল, এই ঋষি সাপটো নষ্ট কৰি দিয়াটো তোমাৰ কাৰণে 1 ছেকেণ্ডৰ সাধাৰণ কথা। তুমি সেইটো কৰিব পাৰিলাহেঁতেন, কিন্তু তুমি নকৰিলা। কেলে? কাৰণ তুমি জগতৰ স্বামী। ইয়াৰ দ্বাৰা আমাক কি বুজালে? যে আমি কেতিয়াবা কেতিয়াবা সমাজত গুণী জ্ঞানী হিচাপে চাই সমাজে আমাক বিভিন্ন পদত অধিষ্ঠিত কৰে। কাৰোবাক সভাপতি দিয়ে, কাৰোবাক সম্পাদক দিয়ে, কাৰোবাক গাঁওবুঢ়া দিয়ে, কাৰোবাক ৰাজনৈতিক ক্ষমতা দিয়ে। কিন্তু সেই ক্ষমতা পালো বুলিয়েই যিটো অন্যায় সেইটো যদি আমি ন্যায় কৰি দিওঁ, ন্যায়টো যদি অন্যায় কৰি দিওঁ, তেতিয়াহ'লে আমি কৃষ্ণ বুলি কোৱাৰ অধিকাৰ নাই। কাৰণ জগতৰ গৰাকীয়ে নিজৰ বংশৰ লগতে আপোচ নকৰিলে। এতিয়া আমি ডাঙৰ ডাঙৰ পদবী পালে কেতিয়াবা কেতিয়াবা কি বুলি কওঁ? চিন্তা নকৰিবি, এইবাৰ দায়িত্বত মই আছো, তহঁতে যিমান ভুল কৰিলেও মই এনেকুৱা ভিতৰৰ পৰা কাগজ দি দিম, তহঁত বাচি যাবি। সেইটো আমি কেতিয়াও কৰিব নালাগে। খুদ জগতৰ ঈশ্বৰেই নকৰিলে। এই দৰ্শনটো আমাক পদবন্ধে দিছে। ইয়াৰ পিছত কি ক'ব আমি শুনিম। কৃষ্ণ হে ৰাম তোমাৰ চৰণ নেদেখি ক্ষণেকো থাকিবে নপাৰো হৰি, তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু, অৱশ্যে যায় মৰি। হে ৰাম তুমি তপপুণ্য, তুমি বিনে শূন্য, দেখো ইতুতি জগত, কাপুণ্য কৰো চৰণত ধৰো, নিয়োক মুকুল গত। হে ৰাম তোমাৰ চৰণ পংকজ পুজিবে, কত পুণ্য পাইলো লাগ, বাপ জগন্নাথ নকৰা অনাথ, ভকতক তুমি ত্যাগ। ইয়াত এতিয়া পদে ক'লে কি বুলি? যে তোমাৰ চৰণ নেদেখি ক্ষণিকো থাকিব নোৱাৰো হৰি, তুমি এৰিলাত ৰাখি প্ৰাণ প্ৰভু, অৱশ্যে যাইব মৰি। যে হে প্ৰভু, তোমাৰ চৰণ নেদেখাকৈ আমি এখন্তেকো জীয়াই থাকিব নোৱাৰো। এয়া আমি বৰ্তমান সময়লৈ আনিব লাগিব যে কলিকালৰ লোকসকলে কৃষ্ণৰ চৰণ দৰ্শন নকৰাকে জীয়া মানুহৰ দৰে থাকিব কেতিয়াও নোৱাৰে। কৃষ্ণৰ চৰণ দৰ্শন কৰিলেহে জীয়া মানুহৰ দৰে থাকিব পাৰিব। কৃষ্ণৰ চৰণ আপুনি দৰ্শন ক'ত কৰিব? বৈকুণ্ঠত বিচাৰি গলেও নেপায়, গকুলত বিচাৰি গলেও নেপায়, দ্বাৰকাত বিচাৰি গলেও নেপায়। ঈশ্বৰক ভকতৰ মাধ্যমেৰে বিচাৰি আমাৰ হৃদয়ত ল'ব লাগিব, হৃদয়ত প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে যিজনে ভকতৰ যোগেদি ভাগৱত বাংময় মূৰ্তিৰ দ্বাৰা ভগৱন্তক বিচাৰি হৃদয়ত ল'ব পাৰে, তেওঁ কেতিয়াও মৰা মানুহৰ দৰে থাকিব
নালাগে। ইয়াত কেৱল কৃষ্ণৰ বিয়োগৰ কাৰণে উদ্ধৱে কৰা দুখটোকে যদি আমি আলোচনা কৰি থৈ দিওঁ, তেতিয়াহ'লে ইয়াৰ পৰা আমি একো নেপাওঁ। কৃষ্ণক প্ৰকৃততে আমি ক'ত বিচাৰিব লাগে, সেই দৰ্শনটোহে আমাক দিছে। সেইকাৰণে আপোনালোকে আমি প্ৰত্যেকে এটা কাম কৰিব লাগিব। কি কৰিব লাগিব? যে আমি যদি পাঠৰ আৰম্ভণিৰ পৰা শেষলৈকে 3 দিন আহি পেলাই যদি ভাবি লওঁ, ইয়াত ভাগৱত নামৰ ডাঙৰ কিতাপ এখন দুজনে পঢ়ি আছে আৰু এজনে আলোচনা কৰি আছে বুলি যদি ভাবি লওঁ, তেতিয়াহ'লে ইয়ালৈ অহাটো শ্ৰমহে হ'ব। মিছা মাত্ৰ শ্ৰম, শ্ৰম মাত্ৰ ফল, যেন ৰাখে বাজি গায় বুলি কৈছে। ইয়াত ডাঙৰ কিতাপ এখন পঢ়ি থকা নাই। এয়া বাংময় মূৰ্তি। ভগৱন্তই কলি যুগত শৰীৰ ৰূপে কাকো দেখা নিদিয়ে। সেইকাৰণে ভাগৱতৰ দ্বাৰা বাংময় মূৰ্তি ৰূপে আমাৰ মাজত থাকি আমি কি কৰিব লাগে, কলৈ যাব লাগে, কোনটো সত্য, কোনটো অসত্য, কোনটো ন্যায়, কোনটো অন্যায়, কোনটো উচিত, কোনটো অনুচিত, এয়া আমাক কৈ আছে। গতিকে এয়া যদি আমি ল'ব পাৰোঁ, তেতিয়া আমি মৰা মানুহৰ দৰে থাকিব লগা নহয় বুলি আমাক সুন্দৰকৈ পদবন্ধে জনাই দিছে। গতিকে আমি এটা কথা উপলব্ধি কৰিব লাগিব। কি বুলি ইয়াত সুন্দৰকৈ কৈছে যে তুমি তপ পুণ্য, তুমি বিনে শূন্য, দেখো ইটো ত্ৰিজগত। যে ভগৱন্তই হৈছে পুণ্যৰ আধাৰ। ভগৱন্ত অবিহনে সকলো শূন্য। ভগৱন্তক বাদ দি আমাৰ কিন্তু একো নাই। আপোনালোকে নাভাবিব যে ইয়ালৈ আজি আমি দিনত কাম আছিল কাৰণে আহিব নোৱাৰিলোঁ, ৰাতি কাম বন নাই কাৰণে মন গ'ল কাৰণে গুচি আহিলোঁ। কাম নাথাকিলেও মন গ'লেও আপুনি আহিব নোৱাৰিবও পাৰে। ইয়াত যদি কোনোবাই যদি কাৰোবাক সোধে বোলে বাপ আপুনি ভাগৱতলৈ কাৰ লগত আহিল, কোনোবাই ক'ব পাৰে মোক ল'ৰাই থলেহি, কোনোবাই ক'ব পাৰে মোক ছোৱালীয়ে থলেহি, কোনোবাই ক'ব পাৰে মোক মটৰচাইকেল লৈ আহিলোঁ। ভাগৱতে কৈছে মিছা। ইয়াত আপোনাক কোনেও থয় নাই, আপুনি নিজে নিজেও আহিব পৰা নাই। ইয়ালৈ আপোনাক কোনে আনিলে? ভগৱন্তই আনিলে, তেওঁৰ যোগেদি কৰা পুণ্যৰ মাধ্যমেৰে। কাৰণ ভগৱন্তয়ে হৃদয়ত থাকি মনক ভবাইছে, চকুক দেখুৱাইছে, কাণক শুনাইছে, মুখক কোৱাইছে, হাতক কৰাইছে, ভৰিক জোৱাইছে। তেওঁ যদি 1 মিনিটৰ কাৰণে এই দেহৰ পৰা বাহিৰলৈ গুচি যায়, তেতিয়াহ'লে আপোনালোকে আদৰি খাদৰি আনি এই কুচনৰ আসনত বহিবলৈ দিয়া বিনীত বৰাক চুচুৰাই নি বাহিৰত পেলাই দিব। কেলে? কাৰণ ঈশ্বৰ নাই, নশ্বৰ দেহ। কাৰেণ্ট গুচি গ'লে যেনেকৈ বৰ্ডবিলাকত চুইচ টিপিলেও লাইট নজ্বলে, ঠিক তেনেকৈ ঈশ্বৰ গুচি গ'লে হাতৰ জেগাত হাত থাকিব, ভৰিৰ জেগাত ভৰি থাকিব, দেহৰ প্ৰতিটো অংগ নিজ নিজ জেগাত থাকিব, কিন্তু কাম নকৰে। সেইকাৰণে ঈশ্বৰে আমাক সকলো কৰাই আছে, তেওঁৰ অবিহনে বাকী সকলো শূন্য। সেইকাৰণে গোটেই জগতত ঐশ্বৰিক দৃষ্টিৰে চাবলৈ কৈছে। ঈশ্বৰে দিয়া পুণ্যক মহাভাগ্যলৈ ৰূপান্তৰ কৰি এনেকুৱা পৰিৱেশলৈ আহিবলৈ আমাক আহ্বান জনাইছে। আৰু সেইকাৰণে কি বুলি কৈছে যে তোমাৰ চৰণত আমি কাতৰস্থভাৱে কৈছোঁ, তুমি আমাক নেৰিবা, অনাথ নকৰিবা, আমাক পাৰিলে লগত লৈ যোৱা। এয়া উদ্ধৱৰূপী ভকতৰ ভগৱন্তৰ প্ৰতি ভক্তিসুলভ নিবেদন। গতিকে ভগৱন্তই ভকতক কেতিয়াও কৃপাৰ পৰা বঞ্চিত নকৰে। উদ্ধৱে কৈছে কি বুলি? বাপ জগন্নাথ নকৰা অনাথ, ভকতক তুমি ত্যাগ। গতিকে তুমি মোৰ কাৰণে নহ'লে অন্ততঃ তোমাৰ ভকতসকলৰ কাৰণে থাকা, আমাক সকলোকে অনাথ নকৰিবা। কৃষ্ণৰ অবিহনে আমি সকলোবিলাক কিন্তু অনাথ। কোনোবা ল'ৰা এটাক মাক দেউতাকে যদি সংসাৰত এৰি থৈ গুচি যায়, সেই ল'ৰাটো কেতিয়াও অনাথ নহয়, তাৰ কাৰণেও কোনোবা থাকিব। কিন্তু কৃষ্ণই যদি এৰি থৈ গুচি যায়, আমি কিন্তু অনাথ। সেইকাৰণে আমাক যাতে ভগৱন্তই অনাথ নকৰে, সেইকাৰণে এয়া উদ্ধৱৰ নিবেদন।
ইয়াৰ পিছত কি ক'ব আমি শুনিম। কৃষ্ণ। কৃষ্ণ। হে ৰাম, ও সম্যকে অমৃত, তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যিটো নৰে, পায়া প্ৰেম ভাৱ নেৰৈ তজু পাৱ, বিষয় কুপৰিহৰে। হে ৰাম শয়নে ভোজনে স্নান গুপ্যস্থানে, সদায় সেৱা কৰোঁ আমি তোমাক নেদেখি, ৰাখি প্ৰাণ বন্ধু প্ৰভু কিমতে বৰ্তিব আমি। হে ৰাম মই পিন্ধু চাৰ বস্ত্ৰ অলংকাৰ, তোমাৰ উচিষ্ট খায়া দহায়া সুচিত, কিনো বিপৰীত তৰিব দুষ্কৰ মায়া। ৰাম জ্ঞানী গণে দুখে, ইন্দ্ৰিয় কদমী, কাম ক্ৰোধ মোহ জিনি, যিটো ব্ৰহ্মপদ পাও প্ৰভু পুনু, তাহাতো আছে বিঘিনি। হে ৰাম আমি মহামোহ গৃহ পাখি সুখে, সংগলৈ ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে, তৰিব মায়া দুষ্ট। কৃষ্ণ। এতিয়া ইয়ালৈকে কি ক'লে আমি আলোচনা কৰিম। সুন্দৰকে কৈ গৈছে, সম্যকে অমৃত তোমাৰ চৰিত্ৰ শুনিলাক যিটো নৰে, হৈয়া প্ৰেম ভাৱ নেৰে তজু পাৱ, বিষয়কো পৰি হৰে। যিকোনো বস্তু এটা, কেতিয়াও নোখোৱা বস্তু এটা যে আপোনাৰ চকুৰ আগত কোনোবাই খাই থাকে, আপুনি কি বুলি সোধে? বোলে বস্তুটো খাবলৈ কেনেকুৱা, তিতা টেঙা নে জ্বলা নে কেহা নে মিঠা। এতিয়া এই ভাগৱতৰো এটা সোৱাদ আছে। সোৱাদটো কেনেকুৱা? অমৃতময়। যেনেকে পানী খালে পিয়াহ গুছে, ভাত খালে ভোক গুছে, ভাগৱতৰ অমৃত খালে মনত এটা ভাৱৰ সৃষ্টি হয়, সেইটোৱে হ'ল আনন্দ। স্বাদত অমৃতময় কেৱলে আনন্দ ৰস। এই অমৃতময় সোৱাদে আমাৰ মনত শুনা মাত্ৰকে আনন্দৰ সৃষ্টি কৰে কাৰণে ইয়াক অমৃত বুলি কৈছে। অমৃত মানে কি? নমৃত ইতি অমৃত। যাক পান কৰিলে আমাৰ মৃত্যু নহয়। কিন্তু 7 টকা দামৰ পৰা আজি 1200 টকা হ'ল ভাগৱত। আপুনি আমি শুনিয়ে আছো, কিন্তু ভাগৱত শুনি নমৰাকে কোনোবা থকা দেখিছে জানো? আপোনাৰ আমাৰ চকুৰ আগত দেখোন মানুহবিলাক মৰিয়ে আছে। ইয়াৰ দ্বাৰা কি প্ৰমাণ হৈছে? যে এদিন আমিও মৰিব লাগিব। তেতিয়াহ'লে ভাগৱতে মিছা কথা ক'লে নে আমাৰ বুজাত ভুল হ'ল? নহয়, ভাগৱতে মিছা কথা নাই কোৱা, আমাৰহে বুজাত ভুল হৈছে। কেনেকৈ? ভাগৱত অমৃত। অমৃত মানে কি? যি জ্ঞানে আমাৰ মনৰ পৰা
মৃত্যুৰ ভয় আঁতৰ কৰি দিয়ে। আপোনালোকে এটা কথা চাব, শ্ৰীমদ ভাগৱত গীতাত স্বয়ং ভগৱন্তই অৰ্জুনক কৈছে, হেৰা অৰ্জুন, মৃত্যু মানে কি মই কওঁ শুনা। একে শৰীৰত বাল্য বৃদ্ধ যুৱা হুৱে জানা পুৰুষৰ ইটো দেহ এৰি আন দেহ ধৰে, মৃত্যু সেই পতন তৰ। এটা সময়ত আপুনি আমি প্ৰত্যেকেই গাখীৰ খোৱা কেঁচুৱা আছিলোঁ। ক্ৰমাগতভাৱে এদিন আহি আমি 2 বছৰ 3 বছৰ বা 5 বছৰীয়া এটা শিশু হলো। কিন্তু এই গাখীৰ খোৱা কেঁচুৱা সময়খিনিলৈ আমাৰ মনত পৰি কেতিয়াও দুখ লগা নাই। 5 বছৰীয়া শিশুটোৰ পৰা এদিন 15 বছৰীয়া যুৱক হলো। কিন্তু আমাৰ মনত এই 5 বছৰীয়া শিশু অৱস্থাৰ পৰা যেতিয়া 15 বছৰীয়া যুৱ অৱস্থা পালোগে, কিন্তু 5 বছৰীয়া শিশুকালটো মনত পৰি আমাৰ দুখ নালাগে। 15 বছৰৰ পৰা এদিন আমি 30 বছৰীয়া প্ৰাপ্তবয়স্ক ব্যক্তি হলো। তাৰ পিছতো আমাৰ 15 বছৰৰ সময়খিনি মনত পৰি কেতিয়াও দুখ নালাগে। তেনেকৈ এটা জীৱনৰ স্তৰ পাৰ হৈ আনটো স্তৰলৈ গ'লে এৰি থৈ অহা কালটোলৈ মনত পৰি আমাৰ দুখ নালাগে। মৃত্যু ঠিক তেনেকুৱাই বুলি কৈছে, যি আমাৰ মনৰ পৰা মৃত্যুৰ সন্মুখীন হোৱা সাহসখিনি আনি দিয়ে, ভয়বিলাক আঁতৰাই লৈ যায়। কিহে? ভাগৱতে। সেইকাৰণে ইয়াক অমৃত বুলি কৈছে, যি শুনা মাত্ৰকে মানুহবিলাকে কি কৰিব পাৰে? প্ৰেম ভাৱ প্ৰকাশ কৰি, মোহাচ্ছন্নতা ত্যাগ কৰি বিষয়ৰ পৰা নিজক আঁতৰাব পাৰে। তাৰ পিছত কৈছে কি বুলি? স্নানে গুপ্যস্থানে শয়নে ভোজনে স্নানে গুপ্যস্থানে সদা সেৱা কৰো আমি। তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু, কিমতে বৰ্তিবো স্বামী। যে উদ্ধৱে ভগৱানৰ নাম কেতিয়া কেতিয়া লওঁ বুলি কৈছে? সাক্ষাতে পোৱাৰ পিছতো। গা ধুওঁতে লওঁ বুলি কৈছে স্নানে, গুপ্যস্থানে অৰ্থাৎ বাহিৰ ফুৰিবলৈ যাওঁতে, আৰু শয়নতো লোৱাৰ কাৰণে নাম ইমানেই তেওঁৰ হৃদয়স্থ হৈ গৈছে, সপোনতো বোলে কৃষ্ণৰ নামহে আহি থাকে। তেনেকুৱা পৰ্যায়। গতিকে ইয়াৰ দ্বাৰা আমাক উদ্ধৱৰ মাধ্যমেৰে কৈছে যে কেৱল ৰাতিপুৱা দুপৰীয়া গধূলা 3 টাইম গুৰু গৃহত সেৱা কৰি নাম লোৱাকেই নাম লোৱা নুবুজায়। সকলো সময়ত ভগৱন্তৰ নাম ল'বৰ কাৰণে আমি প্ৰত্যেকেই যত্ন কৰিব লাগিব। আপুনি হাতেৰে কাম কৰি থাকক। এগৰাকী আয়ে বাথৰুমত কাপোৰ ধুই থাকক, অন্নমুঠি বনাই থাকক, ঈশ্বৰৰ নাম এষাৰ গাই থাকক। আপুনি যদি বেঙেনা পিটিকাৰেও বনায় সেয়া অমৃত হ'ব। কিন্তু নামবিহীনভাৱে আপুনি 15খন ব্যঞ্জনেৰেও বনালেও সেয়া বিষ্ঠা তুল্য অন্ন হ'ব বুলি কৈছে। সেইকাৰণে এগৰাকী আয়ে যদি বিশেষকৈ সকলো কৰ্ম, যেনিবা কাপোৰ ধুই আছে, বোলে মোৰ ঘোষাও মুখস্থ নাই, আপুনি এনেকৈয়ে গাই থাকক, শংকৰ গুৰু অ গুৰু তুমি ভৈলাই অৱতাৰ, কলি যুগে অ গুৰু নাম ধৰ্ম কৰিলা প্ৰচাৰ।
হ'ব? চাবোনে কাপোৰ চাফা কৰিব, নামটোৱে মনটো চাফা কৰিব। কোনোবা এজনে বাৰীত কোৰ মাৰি আছে, তেওঁ একো নাজানে, ক'ৰবাত শুনিছে ঈশ্বৰৰ নাম এটা, সেইটোকে গাই থাকক, তাতো পৰিত্ৰাণ আছে। হে ৰাম নাম নলৈলো, হৰি নভজিলো, কি কাম কৰিলো আমি ঐ ৰাম ৰাম। কোৰখনে বাৰী চাফা কৰিব, নামটোৱে হৃদয় চাফা কৰিব। গতিকে এনেকৈ সকলো সময়তে ঈশ্বৰৰ নাম যে আমি ল'ব লাগে, সেইটো উদ্ধৱে ভগৱন্তক দুখকাতৰভাৱে জনোৱাৰ যোগেদি আমাক বুজাই দিছে যে যিমান জীৱনত ব্যস্ততা হৈ পৰিলেও ঈশ্বৰৰ নাম নেৰিবা। মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ তোমাৰো অশিষ্ট খাই, দহাই আছো চিত কিনো বিপৰীত তৰিব দুষ্টৰ মায়া। ডাঙৰ তত্ত্ব। উদ্ধৱে কৈছে যে তুমি পিন্ধাৰ পিছত যিবিলাক থাকে বস্ত্ৰ আৰু অলংকাৰ, সেইবিলাক মই পিন্ধো। তুমি খোৱাৰ পিছত যিবিলাক থাকি যায়, সেইবিলাক মই খাওঁ। ইয়াৰ দ্বাৰা আমাক কি বুজালে? এয়া আইসকলৰ কাৰণে এটা বৰ ধুনীয়া বাৰ্তা দিছে। মই এইকাৰণেই কৈছো যে আজিকালি ভাগৱতৰ অনুষ্ঠানত বাপসকলৰ সমানে সমানে আইসকলো বহুত গোট খায়। এইটো আমাৰ সমাজৰ কাৰণে এটা শুভ লক্ষণ। গতিকে আইসকলৰ কাৰণে এটা ডাঙৰ তত্ত্ব দিলে যে নামৰ সেৱা অনুষ্ঠানত, পাঠৰ সেৱা অনুষ্ঠানত বিলনীয়াসকলে অন্নমুঠি বনাই পেলাই ভকতক আগত দি পিছত নিজে খোৱাটোৱেই প্ৰকৃততে ধৰ্ম নহয়। এই ব্যৱস্থাটো আমি নিজৰ ঘৰখনতো কৰিব লাগিব। প্ৰত্যেকগৰাকী আয়ে অন্নমুঠি বনাওঁতে ঘৰত থকা সদস্যসকলৰ পৰা এটা সেৱামূলক আজ্ঞা ল'ব লাগে আৰু সকলোকে দি মেলিহে অন্নমুঠি গ্ৰহণ কৰিব লাগে। এতিয়া আপোনালোকৰ ফালে অৱশ্যে ঠিকেই কৰে, কাৰণ মহা ভকতসকলে আপোনালোকক সেইখিনি পৰামৰ্শ দি থাকে। কিন্তু অন্য ফালে আকৌ গণ্ডগোলবিলাক হয়। টাউনৰ ফালে কি কৰে জানে? ভাত পানীত সকলো হোৱাৰ পিছত কুকাৰে, চচপেনে, কেৰাহীয়ে, কাঁহীয়ে, বাতিয়ে চব দাঙি লৈ আনি ডাইনিঙত থৈ দিয়ে আৰু ঘোষণা কৰি দিয়ে যে তোমালোকৰ লগতে ময়ো বহি যাওঁ, যাক যি লাগে নিজে নিজে ল'বা। এইটো কেতিয়াও নিয়ম হ'ব নোৱাৰে আৰু নালাগে। এয়া ভাগৱতৰ সিদ্ধান্ত। গতিকে আমি মহামূঢ় জ্ঞানীগণে সুখে ইন্দ্ৰিয়ক দমি, জ্ঞানীসকলে ইন্দ্ৰিয়ক দমন কৰি কাম ক্ৰোধ লোভ জিনি পাৱৈ ব্ৰহ্মপদ যিটো জানা তাহাত আছে বিঘিনি। কলি যুগত জ্ঞান মাৰ্গৰ দ্বাৰা সংসাৰ তৰিব নোৱাৰে। জ্ঞান মাৰ্গৰ আশ্ৰয় লৈ যদি আপুনি ব্ৰহ্মপদো পায়, তাৰ পৰাও কিন্তু কেতিয়াবা পিছল খাব লাগিব। প্ৰমাণ, জ্ঞান মাৰ্গত যাত্ৰা কৰি সফল হ'ব নোৱাৰা ব্যক্তিৰ উদাহৰণ আমাক দ্বিতীয় স্কন্ধ ভাগৱতত দিছে। কি বুলি দিছে? হে ৰাম বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন কামিনী জনৰ মুখ পদ্ম সুললিত দেখি তারা সবু ভইল কামে বিমোহিত। গতিকে বিশ্বামিত্ৰ পৰাশৰেই নোৱাৰিলে। আপুনি আমি জ্ঞান মাৰ্গত উত্তীৰ্ণ হৈ কলিযুগত তৰিব নোৱাৰো।
কলিযুগত তৰিব পাৰিব মাত্ৰ ভক্তিৰ দ্বাৰা। ভক্তিতে ইন্দ্ৰিয় দমন হৈ যায়। তাৰ বাস্তৱ প্ৰমাণ আপোনালোকক আমি দিব বিচাৰিছোঁ। ভক্তিত যে ইন্দ্ৰিয় দমন হয় আপোনালোকে তাৰ প্ৰমাণ চাব। আপোনালোকৰ এই 3 দিনীয়া ভাগৱতত আজি হয়তো আপোনালোক প্ৰত্যেকজনেই ৰাতিপুৱা 10 বজাৰ পৰা 9 বজাৰ পৰা এই নামঘৰস্থলীত তলত বহি ভাগৱত শুনি আছে। ধৰি ললো আপোনালোক 10 বজাৰ পৰাই বহিছে আৰু এতিয়া 8:46 গ'ল। নিজে ঘড়ী চাওক। 10 বজাৰ পৰা আপোনালোক কিন্তু বহি আছে। এই 10 বজাৰ পৰা ৰাতি 8:46লৈকে আপোনালোক যে বহি আছে, যে ভাগৱত নহয় যদি এনেই বহি থাকিবলৈ দিলেহেঁতেন, কোনো কিন্তু বহি থাকিব নোৱাৰে। সেইকাৰণে ভাগৱতে কৈছে, এৰাম ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি, সততে কৰিবে যত্ন সন্তৰ সংগতি। ইন্দ্ৰিয়ক জয় কৰিব পৰাৰ একমাত্ৰ উপায় হৈছে আপোনালোকৰ দৰে সৎসংগ। ইয়াৰ বাহিৰে দ্বিতীয় বিকল্প নাই বুলি আমাক সুন্দৰকৈ আজি পদবন্ধে জানিবলৈ দিছে। আমি মহামূঢ় গৃহবাসী সুখে সংগ লয়া ভকতৰ, তোমাৰ চৰিত্ৰ কথা শুনিলাতো তৰিবো মায়া দুষ্কৰ। গতিকে আমি প্ৰত্যেকজন ব্যক্তি অজ্ঞানী মহামূঢ় প্ৰভু। গতিকে আমি গৃহৰ সুখত থাকি তৰিবলৈ হ'লে আমি কলৈ আহিব লাগিব? ভকতৰ সংগলৈ। আজি এই ভাগৱতখন প্ৰত্যেকৰে ঘৰতে আছে। ইচ্ছা কৰিলে অকলে অকলে পঢ়ি নিজৰ ঘৰতে জ্ঞান লাভ কৰিব পাৰিলেহেঁতেন, কিন্তু উদ্যোক্তাসকলে 15 দিন, এমাহ, 1.5 মাহ, 2 মাহৰ পৰা প্ৰস্তুতি লৈ এই যে কাৰ্যসূচীটো আপোনালোকে কৰিছে, কিয়? কাৰণ অকলে অকলে পঢ়িলে জ্ঞান হ'ব, কিন্তু গতি নহয়। গতি পাবলৈ হ'লে ভকতৰ সংগ ল'বই লাগিব। এই কথাটো আজি আমাক পদে বুজাই দিছে। আৰু তেতিয়াহে এই দুষ্কৰ মায়াৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। ইয়াৰ পিছত কি ক'ব আমি শুনিম। হে ৰাম, আমি মহামূঢ় গৃহবাসী সুখে সংগ লৈ ভকতৰ, তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিবো মায়া দুষ্ট। হে ৰামে তজ পাদ পদ্ম হৃদয়ে ধৰিয়া, গাইবো গুণ নাম গীত, এতেকে মুকুতি অপ্ৰয়াসে পাইব, হেনকে আছিল চিত। ৰাম চৰণ চত্বৰ ছায়া সেৱৈ যিটো সিটো এৰাইটো তাপ, হেন পাৱৰি ক্ষণে কুনি জীৱ সংগে নি মুক ৰামে হবে পৰিহৰি চৰণ দুতয়, তোমাৰ কৰিলো হাৰ, তুমিও এৰিবা ঐ বন্ধু বান্ধৱ, দিনতে দেখুৱা ধাৰ। হে হে প্ৰাণনাথ
তোমাৰ বিয়োগে অগনি এখনে দেখা মাৰো মুক পুলি ৰামে বুলি সন্ত উদ্ধৱ মহন্ত আমি প্ৰেম অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণৰ আগে। এতিয়া তজু গুণ নাম তোমাৰ গুণ নাম সাংগীতিক ৰসেৰে গীত হিচাপে গায় এই সংসাৰ তৰি যাম, এয়াই আছিল আমাৰ মনৰ মূল চিন্তা। তেতিয়াহে মই অপ্ৰয়াসে কোনো কষ্ট নকৰাকে এই সংসাৰ তৰি যাব পাৰিম। গতিকে আমি ভগৱন্তৰ গুণ নাম শুদ্ধ চিন্তাৰে আমি যদি প্ৰকাশ কৰিব পাৰোঁ তেতিয়াহ'লে সেই চিন্তাক সাৰোগত কৰি আমি এই সংসাৰ বৈতৰণি পাৰ হ'ব পাৰিম। এয়া উদ্ধৱৰ যোগেদি আমাক বুজাই দিছে আৰু সেইকাৰণে কৈছে যে তোমাৰ চৰণৰ সেৱাৰ মাধ্যমেৰে জীৱকুলে সংসাৰৰ তাপৰ পৰা মুক্ত হয়। আমি যিমানেই ভকতৰ যোগেদি ভগৱন্তৰ চৰণ সেৱা কৰিম সিমানে আমি সংসাৰৰ তাপৰ পৰা মুক্ত হ'ম। আমি প্ৰত্যেকজন ব্যক্তি কি হৈ আছো? আদি ভৌতিক, আদি দৈবিক আৰু আধ্যাত্মিক এই তিনিটা তাপত আমি প্ৰত্যেকে তাপিত হৈ আছো। গতিকে আপোনালোকে এটা কথা চাব, আপুনি যেতিয়া খুব চোকা ৰ'দত ওলাই যায় তেতিয়া কোনোবাই আপোনাক কি বুলি কয়? বোলে আপুনি ইমান ৰ'দত ওলাই আহিছে, ছাতি এটা লৈ অহা নাই কেলে? আৰু খুব বৰষুণত ওলাই গ'লেও আপোনাক বহুতে কয় আপুনি তিতি তিতি কেলে গৈ আছে? এই কথা শুনি পেলাই যদি আপুনি দোকান এখনত গৈ পেলাই ক'লেগে বোলে দোকানী মোক এটা ছাতি লাগিছিলে, বোলে কেনেকুৱা ছাতি? বোলে আটাইতকৈ দামী যিটো ছাতি সেইটোকে দিয়া। তেতিয়া দোকানীজনে যেনিবা আপোনাক ছাতি এটা উলিয়াই দিলে, বোলে এইটো দাম কিমান? বোলে এইটো ছাতিৰ দাম 1200 টকা। বোলে কিমান দিন যাব? বোলে ভালকে চলালে 3 বছৰমান যাব। বোলে ইমান কম দামী ছাতি মোক নালাগে। তেতিয়াহ'লে কেনেকুৱা ছাতি লাগে? বোলে মোক এনেকুৱা এটা ছাতি দিয়া যিটো ছাতি মই মৰাৰ পিছতো চলাব পাৰে। তেতিয়া দোকানীয়ে কৈছে তেনেকুৱা ছাতি কিন্তু মোৰ দোকানত নাই। তেতিয়া গ্ৰাহকজন দুখ মনে ঘূৰি আহিল। দুৱাৰ মুখ পোৱাৰ লগে লগে দোকানীজনে গ্ৰাহকৰ মনোভাৱ বুজি পেলাই ক'লে, হৰি গ্ৰাহক ঘূৰি আহক, আপুনি বিচৰা ছাতিটো মোৰ দোকানত আছে। বোলে কোনটো? বোলে এইটো লৈ যাওক। কিমান দিন চলিব? বোলে আপুনিতো বাদ দিয়ক, আপোনাৰ নিচিনা 14 পুৰুষ মৰিলেও এই ছাতিটো একো নহয়, কিন্তু এটা চৰ্ত, আপুনি ছাতিটো কোনোদিন ৰ'দ আৰু বৰষুণত মেলিব নোৱাৰিব। গতিকে আপুনি যদি ছাতি এটা কিনি আনি ওলোমাই থৈ দিয়ে কামত নাহিব। আপুনি ছাতি মেলি ধৰিলেহে ছাতিয়ে ৰ'দ বৰষুণ ধৰি ৰক্ষা কৰিব। গতিকে আমিও ভাগৱত ভক্তি ধৰ্ম উপকাৰ পাবলৈ হ'লে ভকতৰ যোগেদি কৃষ্ণৰ চৰণত ধৰিব লাগিব। তেতিয়াহে সংসাৰৰ তাপবিলাক ৰ'দ বৰষুণ ছাতিয়ে ধৰাৰ দৰে কৃষ্ণই ধৰি আপোনাক আমাক ৰক্ষা কৰিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈ থৈ গৈছে, অভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয়।
ঈশ্বৰৰ কৃপাৰ দ্বাৰাহে সংসাৰৰ তাপৰ পৰা মুক্ত হ'ব পাৰিম আমি, যিটো আজি উদ্ধৱে বুজি বিৰহ কাতৰ ভাৱে আমাক জনাই দিছে। আৰু সেইকাৰণে কৈছে সবে পৰিহৰি, সকলো বাদ দি জীৱনৰ সাৰ বস্তু হিচাপে তোমাৰ চৰণ যুগলকে ধৰিলো। গতিকে তুমি যদি এৰি থৈ যোৱা তেতিয়াহ'লে আমাৰ কাৰণে দিনতে আন্ধাৰ। গতিকে আমাৰ জীৱনৰ সাৰ বস্তু কি? কৃষ্ণৰ চৰণ। ভকতৰ যোগেদি কৃষ্ণৰ চৰণ যদি আমি এৰি দিওঁ তেতিয়াহ'লে আমাৰ কাৰণে দিনতে আন্ধাৰ। সেইকাৰণে মায়াৰ আন্ধাৰে নাপাবলৈ হ'লে কৃষ্ণৰ চৰণ ধৰিবৰ বাবে আমি শ্ৰদ্ধাযুক্তভাৱে ভাগৱত শুনিব লাগিব। যদি আমি ভাগৱতলৈ আহি কেৱল বহি থাকোঁ, আহিব লাগে কাৰণে আহিছোঁ, বহিব লাগে কাৰণে বহিছোঁ, যদি নুশুনো শুনাৰ দৰে কামত নাহিব। মই আপোনালোকক এটা কাহিনী কওঁ। এবাৰ আজিৰ পৰা 2 বছৰ আগতে অসমৰ এখন জিলাত ভাগৱতৰ অনুষ্ঠান কৰিবলৈ গৈছিলোঁ। ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি 10 বজালৈকে ভাগৱত 3জন ব্যাখ্যাকাৰ। দেখা পালোঁ আজিৰ দৰে প্ৰায় 1000-1500 মানুহ গোট খাই আছে। কিন্তু কোনোবা মানুহ ঘৰলৈ গৈছে, কোনোবা আহিছে। ভাগৱতৰ আগত বহি থকা 20জন মানুহে ভাগৱতৰ পৰা কিন্তু লৰচৰ কৰা নাই। কেৱল খাবলৈ অন্নমুঠি ল'বলৈ গৈছে, চাহ অকণ খাবলৈ গৈছে আৰু বাহিৰত পাচাব কৰিবলৈ যোৱাৰ বাহিৰে তেওঁলোক কিন্তু উঠা নাই। 10টা বজাৰ পিছত ভাগৱত শেষ হোৱাত আমি আহি তেওঁলোকৰ লগত কথা পাতি বোলে আপোনালোকৰ চৰণত সেৱা এটা ধৰোঁ। বোলে কেলে? বোলে 10 বজাৰ পৰা ভাগৱত হ'ল, কোনোবা নহয় কোনোবা ঘৰলৈ গুচি গ'ল, কিন্তু আপোনালোকে অন্ন ল'বলৈ যোৱাৰ বাহিৰে, চাহ খাবলৈ যোৱাৰ বাহিৰে আৰু পাচাব কৰিবলৈ যোৱাৰ বাহিৰে আপোনালোকে লৰচৰ কৰা নাই। গতিকে আপোনালোক ভগৱন্তৰ পোনপটীয়া কৃপাৰ প্ৰাৰ্থী। তেতিয়া তেওঁলোকে লাহে লাহে ক'লে যে ভগৱন্তৰ কৃপাৰ প্ৰাৰ্থী নে কি আমি নাজানো, আমাৰো বহি বহি ভৰি বিষাই আমনি লাগিছে, কিন্তু কেলে বহি আছো জানা? আমলো কেলে? ভাগৱত পাতিম বুলি সিদ্ধান্ত লোৱাৰ দিনাই কমিটিয়ে আমাক 20জনক ভাগৱতৰ আগত বহিবৰ কাৰণে নিৰ্ধাৰিত কৰি দিলে আৰু সিদ্ধান্ত দিলে এই 20জনৰ ভিতৰত যদি কোনোবা উঠি ঘৰলৈ যায় তেতিয়াহ'লে 200 টকা খতিয়া ভৰিব লাগিব। সেইটো কথাৰ কাৰণেহে বোলে বহি আছে। এতিয়া আমি যদি তেনেকে বহি থাকোঁ তেতিয়াহ'লে কিন্তু কামত নাহিব। সঁচাকৈ ভকতৰ মাধ্যমেৰে কৃষ্ণৰ চৰণেই জীৱনৰ সাৰ বস্তু বুলি ভাবিবৰ কাৰণে যত্ন কৰিব লাগিব। নহ'লে দিনত সূৰ্য ওলালেও আমাৰ জীৱন মায়াৰ অন্ধকাৰে আন্ধাৰ কৰি ৰাখিব। আৰু সেইকাৰণে পদবন্ধে উদ্ধৱে কৃষ্ণক কৈছে, হে প্ৰভু, তোমাৰ চৰণ যুগলৰ এই ৰস পাই মই ইমানেই আত্মবিভোৰ হৈ পৰিছোঁ। মাটিত গজি থকা তৃণডালো মই কামুৰি ধৰিবলৈ কুণ্ঠাবোধ কৰা নাই। আৰু তুমি যে যাবা বুলি মই গম পালোঁ। হয়তো অইনে দেখিছে নে নাজানো, তুমি চাগে দেখিছা। মোৰ শৰীৰৰ ভিতৰত তোমাৰ অবৰ্তমান হ'বলগীয়া ভাৱনাটো চিন্তা কৰাৰ লগে লগে মোৰ শৰীৰত এনেকুৱা একুৰা জুই জ্বলিছে, যিকুৰা জুয়ে মোকেই এতিয়া তিল তিলকৈ পুৰি মাৰিব। চোৱাচোন তুমি এবাৰ, মোৰ হৃদয়ত জ্বলি থকা জুইকুৰাই মোক পুৰি পেলাই নিঃশেষ কৰি দিব। এই কথা ভাবি তোমাৰ এবাৰো বেয়া লগা নাইনে? এয়া ভগৱন্তৰ প্ৰতি উদ্ধৱৰ নিবেদন। ইয়াৰ পিছত কি কয় আমি শুনিম। হে ৰাম নয়নৰ নিৰ ধাৰায়ে বহৈ শোকত আকুল ভাবে কতো কাকুতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণৰ পাৱে ইহেন অৰুণ চৰণ দুখানি তেজি বুকুন হতে মাধৱ বান্ধৱ নৱধা সমলি
নিয়োগ মুকল গতে মেহি বুলি পাৱে পৰিয়া কান্দন্ত অনেক কাৰুণ্য ভাবে দখু দিশে দুখে দেখোন তই আন্ধাৰ চেতন নাহিকে গাৱে হে ৰাম ভকতৰ দুখ দেখি ভগৱন্ত ভৈৰন্ত নেত্ৰ জল অসন্তোষে কিছু চপৰাইলা মাথ অংকুশ মুখ কমল হে ৰাম শুনা নৰলোক মহন্তৰ শোক দেখা দুখ বিপৰীত যত ধন জন জীবন যৌবন জানা সবে অচা সত ৰাম পুত্ৰ পৰিবাৰ হবে অসাৰ নাতে ক তাতে ক মায়া ক্ষণেকে থাকিয়া ক্ষণেকে অন্তৰৈ হয়মকে মেঘৰ ছায়া এৰাম কেতিক্ষণে পদে নৰত নুইতো জীৱন জলৰ ৰেখা সতৰে চিন্তিও কৃষ্ণৰ চৰণ মৰণ এভুনে দে বাৰু কৃষ্ণ এতিয়া ইয়ালৈকে কি ক'লে আমি আলোচনা কৰিম যে উদ্ধৱৰ এটাই নিবেদন যে কান্দি কান্দি দুগালে ইমান অশ্ৰু নিগৰিছে চকুলো তেওঁ সামৰিব পৰা নাই ধাৰাৰে বৈছে বুলি কৈছে আৰু এটাই নিবেদন কৰিছে প্ৰভু তুমি যদি মোক এনেকৈ সচাৰ্থত এৰি থৈ যোৱা তেতিয়াহ'লে তুমি নিজ হাতে মোক বধ কৰি থৈ যোৱা মাধৱ বান্ধৱ নবধা সমূলি যে মোক তুমি এনেকৈ এৰি থৈ যোৱা মানে বধ কৰি যোৱাই ভাল গতিকে তুমি এৰি থৈ মোক বধ কৰি থৈ নাযাবা এটাই নিবেদন তুমি মোক লগতে লৈ যোৱা এই নিবেদন যেতিয়া উদ্ধৱে কৰি অনেক কাপুণ্যভাৱে কাতৰস্থভাৱে কান্দিলে ভগৱন্ত নিজেও ৰৈ থাকিব নোৱাৰিলে অসন্তুষ্ট হৈ মাথাটো কিছু চপৰাই তেওঁ অশ্ৰুসিক্ত নয়নেৰে চকুৰ পানী বোৱাবলৈ আৰম্ভ কৰিলে আৰু তাৰ মাজেদি এতিয়া আমাক উপদেশ দিছে কি বুলি শুনা নৰলোক মহন্তৰ শোক দেখা দুখ বিপৰীত যে হে জীৱশ্ৰেষ্ঠ মানৱ আমি সংসাৰী প্ৰত্যেকজন ব্যক্তিয়ে এটা ডাঙৰ কাম কৰোঁ কি কৰোঁ বাৰু অকমান আনন্দ পালে আমি উঠি ভাহি যাওঁ আমি কাকো চিনি নেপাওঁ সেই সময়ত আনকি ইমানে আত্মহাৰা হৈ যাওঁ
যিজনে এটা সময়ত দুখৰ দিনত আমাক উপকাৰ কৰিছিল সেইজনকো আমি চিনি নোপোৱা হৈ যাওঁ। আৰু যেতিয়া জীৱনত দুখে আমাক ভাৰাক্ৰান্ত কৰে তেতিয়াও আমি নিৰাশ হৈ যাওঁ, হতাশ হৈ যাওঁ, নিজক হেৰুৱাই পেলাওঁ। আনকি এনেকুৱা পৰিস্থিতি আহে ইমানতে জীৱন নাটৰ জৱনিকা পেলালো বুলি আমি আত্মহত্যাৰ দৰে নকৰিবলগীয়া কৰ্মও কৰোঁ। সেইকাৰণে কৈছে চোৱা যে সাধাৰণ লোকসকলে অকণমান দুখতে কেতিয়াও ক'ব নোৱাৰাকৈ নিজক হেৰুৱাই নেপেলাবা, হতাশ নহবা। অকণমান আনন্দতে কাকো চিনি নোপোৱা হৈ নাযাবা। কাৰণ দুখ কেৱল সাধাৰণ মানুহেই নাপায়, উদ্ধৱৰ দৰে মহন্তও কিন্তু দুখৰ পৰা হাত সাৰিব পৰা নাই। এতিয়া ভকত আৰু সাধাৰণ মানুহৰ দুখৰ মাজত দুখ সুখৰ কিন্তু পাৰ্থক্য আছে। ভকতৰ দুখ কিহক লৈ থাকে? ঈশ্বৰক লৈ। আৰু সাধাৰণ মানুহৰ দুখ কিহক লৈ থাকে? সংসাৰৰ বস্তুবিলাকক লৈ। সেইকাৰণে আমাৰ চিন্তাবিলাক কেনেকুৱা হ'ব লাগে গীতাত কৈছে, হে ৰাম পুত্ৰ উপজিলে নকৰে আনন্দ, মৰিলে নকৰে শোক, হানি অপমান দুখুষয়, পণ্ডিত বুলয় লোক। জন্ম হলেও আনন্দ নাই, হেৰালেও বিষাদ নাই। সেই আত্মাবাদী ভাৱনাটো আমাৰ মনত থাকিব লাগিব। কাৰণ কিয় ইয়াত কৈ গ'ল যে ব্যতিক্ৰমী দৃষ্টিৰে চোৱা, যত ধনজন, পইচা পাতিবিলাক অশাশ্বত বুলি কৈছে। এতিয়া পইচাবিলাকৰ কাম নাই বুলি কোৱাৰ লগে লগে আজিৰ পৰা আমি পইচা পাতি ঘটিবলৈ বাদ দিম নেকি বাৰু? কোনেও বাদ নিদিয়ে। ধন টকা পইচা আমাক লাগিব, কিন্তু ইমানলৈকে ধন ঘটিবলৈ হাক দিছে যি ধন ঘটি ধ্বংসৰ আদিমূল কৰি ললা। মানে এনেকুৱাকে পইচা ঘটিলা, মোৰ ঘৰ আছে, বাৰী আছে, মাটি আছে, গাড়ী আছে, টকাৰ জোৰত মোৰ সকলো আছে, নাই কি 3 দিন নালাগে 7 দিন ভাগৱত পাতিলেও মোৰ তালৈ যাবলৈ সময় নাই। তেনেকুৱাকে ধন ঘটিবলৈ হাক দিছে। গতিকে ধনৰ কবলত পৰি আমি যাতে নাম আৰু ভকতক এৰি নিদিওঁ, সেইটো নহবৰ কাৰণে আমাক আহ্বান জনাইছে। সেয়া ধনহে সৎ হ'ব যদি ধন ঘটিও ধৰ্মৰ পথেৰে ঈশ্বৰক পাহৰি নাযায়। জন মানে সা সম্পত্তিবিলাক। এই সা সম্পত্তিবিলাক ৰখিম বুলি ভাবি যদি আপুনি নামলৈ যাবলৈ সময় নাপায়, মই এটা আপোনালোকক উদাহৰণ দিম। এজন মানুহ আছিলে, ডেকা মানুহ। তেওঁক আমি সুধিলো, বোলো বাপ আপোনালোকৰ গাঁৱত 3 দিন ভাগৱত হৈ আছে, আপুনি দেখোন এদিনো নগ'ল। বোলে এতিয়া আমাৰ মা দেউতা গৈছে নহয়, মই গোটেই ঘৰৰ কাম কৰিব লাগে, গতিকে ভাগৱতলৈ যাবলৈ সময় নাই। বোলো কেতিয়া যাব? বোলে বিয়া বাৰু কৰালে যেতিয়া আইগৰাকী আহিব লগতে যাম আৰু। 2 বছৰৰ পিছত বিয়া পাতিলে। বিয়া পতাৰ পিছত সুধিলো এতিয়া যাব নাই? এইবাৰ বোলে এইবাৰ যাব পাৰিলোহেঁতেন, দিনত হ'লে অফিচলৈ যাওঁ, ৰাতি হ'লে কি হয় চাওক দেই, ঘৰখনত জা জোৱালী ননন বাই শাহুৱে ভৰ্তি হৈ আছে। তাৰপিছতো কয় ৰাতি যাব পাৰোঁ, কিন্তু এওঁক নতুনকৈ আনিছোঁ যে মই নাথাকিলে অকলে থাকিবলৈ ভয় কৰে। এইবাৰ আকৌ মানুহগৰাকীৰ কাৰণে নাযায়। এই কেতিয়া যাব? বোলে ল'ৰা ছোৱালী এটা জন্ম হ'লে যাম আৰু। 4 বছৰমানৰ পিছত আকৌ সুধিলোঁ এতিয়া যাব নাযায়? বোলে পাৰিলোহেঁতেন যাব, দিনত হ'লে অফিচলৈ যাওঁ, ৰাতি হ'লে যদি মই কেঁচুৱাটো ধৰি নিদিওঁ আইগৰাকীয়ে ভাতকে বনাব নোৱাৰে। এইবাৰ ল'ৰা ছোৱালীৰ কাৰণে নাযায়। এই কেতিয়া যাব? বোলে ল'ৰাটো অকণ ডাঙৰ হৈ লওক। তাৰপিছত 6 বছৰ 7 বছৰমানৰ পিছত সুধিলোঁ এতিয়া যাবনে নাযায়? বোলে পাৰিলোহেঁতেন, দিনত অফিচলৈ যাওঁ, ৰাতি হ'লে মাকে ল'ৰাক পঢ়াই দিয়ে, মই ভাত বনাব লাগে।
এইবাৰ আকৌ সেইকাৰণে নাযায়। বোলো এতিয়া কেতিয়া যাব? বোলে ল'ৰাটো ডেকা হওক তেতিয়া যাম। তাৰপৰা ল'ৰা ডেকা হ'ল, বিয়াও পাতিলে আৰু নাতিৰ মুখো দেখিলে। বোলে যাবনে? বোলে চাকৰিৰ পৰা ৰিটায়াৰ হ'লেও যাব পাৰিলোহেঁতেন। দিনত হ'লে বোৱাৰীজনী ল'ৰাটো দুইটা অফিচলৈ যায়, নাতিটো স্কুললৈ যায়। ফৰেনৰ পৰা মগাই ফুল অলপমান আনিছে, জেওৰা জপনা নাই, মই ফুল বাগানৰ ৰখীয়া হ'ব লাগে। আৰু ৰাতি হ'লে বোলে ই অফিচৰ পৰা আহি পেলাই ক'ৰবাত ওলাই যায়, অহা দেৰি কৰে। বোৱাৰীজনীয়ে ভাতকেইটা বনাবলৈ হ'লে মই নাতিটো ধৰি দিব লাগে। মানে গোটেই জীৱনটো তেওঁৰ যাবলৈ সময়েই নোলায়। গতিকে আমি যদি ধন জন ৰখীয়া কৰি ঈশ্বৰৰ স্থানলৈ যাবলৈ সময় উলিয়াব নোৱাৰোঁ, আমাৰো এই অৱস্থা হয়। এই অসতত বস্তুবিলাকক এটা ভাৰসাম্য ৰক্ষা কৰি সেইবিলাকৰ মাজত থাকিও, যেনেকৈ বোকাত পদুম ফুলে কিন্তু বোকাই পদুমক লেতেৰা কৰিব নোৱাৰে। বিষয়ৰ মাজত থাকক কিন্তু বিষয়ৰ লেতেৰাবিলাকে আপোনাক যাতে চুব নোৱাৰে তাৰ কাৰণে চেষ্টা কৰক। যৌৱন অসাচত। আপুনি ভাবিব পাৰে মোৰ দেহটো সুস্থ আছে, বল আছে, গতিকে মোক এতিয়ানো এইবিলাক শাস্ত্ৰ ভাগৱত কেলে? শক্তি অনুসাৰে এতিয়া কাম বন কৰি থাকো। ভাগৱতলৈ আমি পিছত যাম, নেভাবিব। ভাগৱত অবিহনে, ভক্তি অবিহনে, ঈশ্বৰ অবিহনে আপোনাৰ মনৰ পৰা মানসিক শক্তি হেৰাই যাব। মই আপোনালোকক এটা উদাহৰণ দিম আৰু লগে লগে পাঠলৈ যাম। আমাৰ কাৰণে 2025 চনৰ 19 ছেপ্টেম্বৰ দিনটো কিন্তু এটা অভিশপ্ত দিন আছিলে, যিদিনা আমি অসমৰ এজন সুপ্ৰতিষ্ঠিত শিল্পী হাৰ্থ জুবিন গাৰ্গক আমি হেৰুৱাইছিলোঁ। এতিয়া এই বিশ্বৰ বুকুলৈ, ভাৰতবৰ্ষৰ বুকুলৈ, অসমৰ বুকুলৈ বহুত শিল্পী আহিল, কিন্তু তেনেকৈ গুচিও গ'ল। তথাপিতো মানুহৰ মনত যিমান পৰ্যায়ত দুখ লাগিব লাগে সিমানখিনি লগা নাছিলে। কিন্তু সেই শিল্পীজনৰ মৃত্যুৱে বহু মানুহৰ মন মানসিকভাৱে ভাঙি পেলালে, যি আজিও সেই শক্তি ঘূৰাই আনিব পৰা নাই। আজিও বহুতে ন্যায়ৰ যুঁজত লাগি আছে। মই কথাটো এইকাৰণে আনিছো যে আজি আপোনালোকৰ মাজলৈ আমাক এই গাড়ীখন চলাই যিজন সাৰথী হিচাপে আহিছে, তেখেতেও ইয়াৰ আগলৈকে সুন্দৰকৈ কাম বন কৰি জীয়াই আছিলে। জুবিন গাৰ্গৰ মৃত্যুত তেওঁ মানসিকভাৱে ইমানেই ভাগি পৰিল, এটা ৰুমত কাকো মাত বোল নকৰাকৈ সোমাই আছিলে। কিন্তু নাৰায়ণপুৰ অঞ্চলত ভাগৱতৰ অনুষ্ঠানত আমি যাওঁতে আমাক তেওঁ লগ পালে, আমিও তেখেতক লগ পালোঁ। আৰু তেতিয়া তেখেতে গোটেই কথাখিনি আমাক খুলি কোৱাত ক'লোঁ, বোলো বা সেই শিল্পীজনৰ মৃত্যুৱে আপোনাকে নহয় আমাক সকলোকে দুখী কৰিছে, কিন্তু দুখক অমৰত্বলৈ ৰূপান্তৰ কৰক। কায়িকভাৱে গুচি গ'ল যদিও আপুনি হৰিময় চিন্তাৰে সেই শিল্পীজনক জীয়াই ৰাখিবলৈ চেষ্টা কৰক। কাৰণ তেওঁ কেৱল এজন গায়ক নাছিল, তেওঁ দুখীয়াৰ বাবে, আৰ্তজনৰ বাবে কন্দা আৰু দান দিয়া ব্যক্তি আছিল। গতিকে হৰিময় চিন্তাৰে তেওঁৰ অমৰত্বৰ আশীৰ্বাদ বিচাৰি আপুনি ভকতৰ সংগলৈ ওলাওক। এই বুলি কোৱাৰ লগে লগে তেওঁ সিদ্ধান্ত লৈ আজি নাৰায়ণপুৰত 2টা মটৰৰ ডিলাৰৰ মালিক হৈও সকলোবিলাক কৰ্মচাৰীক এৰি আজি 5 মাহ ধৰি আমাৰ লগত একেলগে ঘূৰি ফুৰিছে নিস্বাৰ্থভাৱে, কেৱল গাড়ীত অসমৰ বিভিন্ন প্ৰান্তত আমাক লৈ পেলাই। গতিকে কলি যুগত ভোগী হ'লে তৰিব নোৱাৰিব। তেখেতসকলে হৈছে যোগী।